বলক আজি বেলশৰ মন্দিৰৰ পৰা আহোঁ। সিদিনা আছিল মঙলবাৰ, আমি সোমবাৰে যোৱা কথা আছিল, কিন্তু মানে বৰষুণৰ কাৰণে যোৱা নহ'ল। আৰু এয়া বেলশৰ মন্দিৰত ৩ নম্বৰ গেটখন নতুনকৈ যিখন বনাইছে আৰু সেইখন। আৰু ইয়াতে প্ৰথম এনেকৈ সোমাই আপোনালোকে কালীমাৰ মানে মন্দিৰ এটা পাব, আৰু তাৰপিছত ইফালে মেইন মন্দিৰটো। আৰু ইয়াতে মানে সোমবাৰেহে যে মানে মানুহ বহুত হয় সেনেকুৱা নহয়, তো মানে প্ৰত্যেক দিনাই ইয়াত মানুহ হয়। আৰু মানে বৰষুণ দি আছিল যিহেতু এইখিনি জেগাত পানী হৈ গৈছে, আৰু এই মানে ইয়াতে মাছৰ পোৱালি, মানে মই কৈছোঁ মাছৰ পোৱালি, এতিয়া কিছুমানে কৈ আছে মানে এইটো বেঙৰ পোৱালি কিবাহৰ পোৱালি, কিন্তু এইটো মাছৰ পোৱালি যেন লাগে। তো এইটো কি হয় কমেণ্ট কৰি জনাব। আৰু এয়া হ'ল মন্দিৰৰ একদম ভিতৰ ভাগ, দেৱী মাৰ মানে মন্দিৰটো য'ত আছে আৰু সেইটো। আৰু চব পূজা চূজা কৰি আমি মানে একদম পূৰা কুঁহিয়াৰৰ ৰস খালোঁ, যিহেতু একদম পুৱাৰ পৰা লঘোণে আছিলোঁ। আৰু এয়া চাওক দেৱান পুখুৰীৰ মাছ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। জনাব আৰু সকলোৱে আহিব, দুৰ্গা পূজা আহি আছে, তো দুৰ্গা পূজাত আহিব সকলোৱে, লগ পাম। বাই বাই।